শ্ৰী গোপাল চন্দ্ৰ বৰদলৈ, উগ্ৰ চৌগুৰি গৈ মই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ইয়াতে ধান খেতি কৰিলোঁ। ধান খেতিৰ বীজ তেওঁলোকে যোগাৰ ধৰিছিল, এইটো ৰঞ্জিত চাবন। তাৰপিছত ধান উঠাৰ পিছত মোৰ 46 এটা PS46 মানে সৰিয়হ যোগান ধৰিলে। মই সৰিয়হটো কৰিছোঁ। সৰিয়হটো বৰ্তমান ভালেই দেখিছোঁ। একেডৰা মাটিত কৰিলে? একেডৰা মাটিত। আচ্ছা। ইয়াৰ পিছত এই সৰিয়হটো উঠাৰ পিছত মই মানে খুব তৎকালীন মই মাৰ্চ মানলৈ ইয়াতে তিয়ঁহ খেতি কৰিম। তিয়ঁহ কৰিব, তাৰমানে এইখিনি এই 3 বিঘা মাটিত আপুনি 3টা খেতি কৰিব? 3টা খেতি কৰিব। আৰু ইফালেও দেখিছে যে কৰি আছে মই তিয়ঁহ কৰিলোঁ। তিয়ঁহটো উঠাৰ পিছত মই আকৌ তিতা কেৰেলা আৰু তিয়ঁহ কৰিলোঁ। সেইটো চাইডে মই আলু লগালোঁ। এইটো চাইডত আলু লগালে। আপুনি গোটেই এইখিনি মাটিৰ পৰা 3 বিঘা মাটি আৰু লগতে এইখিনি যোনটো তিয়ঁহ আৰু কেৰেলা আৰু এইফালে আলু কৰিছে, টোটেল আপোনাৰ কিমান ইনকাম হ'ব? ধানটো মই তেনেকৈ বিক্ৰী হোৱা নাই, মই খাবৰ কাৰণে ৰাখি দিলোঁ। ইয়াৰ পিছত মই ৰবি শস্য সৰিয়হটোক মই তেলৰ কাৰণে ৰাখিলোঁ। ইয়াৰ পিছত মই বাকী যিবিলাক বজাৰত কেঁচা সামগ্ৰী নেবেচিলে নহয়, সেইটো বিক্ৰী কৰি এইবছৰ মই এতিয়া ইয়াৰ পিছত যে তিয়ঁহ লগাম, এইবিলাকৰ পৰা মই লাখৰ ওপৰলৈ যোৱা এটা ইনকাম এটা হ'ব বুলি আশা কৰিছে। আমাৰ এই প্ৰযুক্তিটো আপুনি কেনেকুৱা ভালে পালেনে? কেনেকুৱা গাইডেঞ্চটো কেনেকুৱা পাইছে আপুনি? ইয়াতে তেখেতসকলে মোক জিংক আৰু বৰুণ দি এই খেতিটো উৎপাদনত মানে সহায় কৰিব। জিংক আৰু বৰুণ দি আপুনি কৰিব ন? আপুনি সময়ে সময়ে আপুনি এডভাইজাৰিজখিনি পাই আছিলে? পাই আছে। এইডৰাত আপুনি ধানৰ পিছত কি কি খেতি কৰিছে? ধানৰ পিছত মই এতিয়া তিয়ঁহ খেতি কৰিছোঁ আৰু অলপমান একঠামান মাটি ৰঙালাও কৰিছোঁ। তাৰপিছত গোটেই মাটিটো বাউণ্ডৰীটোত মই লেচেৰা কৰিছোঁ। মাটিটো ইয়াত আছে 2 বিঘা 1 কঠা। এইখিনি 2 বিঘা 1 কঠা মাটি আছে ন? মোৰ মানে ধানৰ পিছত আপুনি কৰিছে তিয়ঁহ খেতি আছিলে। ইয়াতে মই ৰঞ্জিত চাবন খালি খেতি ৰঞ্জিত চাবন কৰি এতিয়া আকৌ আপুনি তিয়ঁহ খেতিটো কৰিছে। তিয়ঁহ কি কোনটো মানে লোকেল না হাইব্ৰিড? তিয়ঁহ হাইব্ৰিড F1 কৰিছে। আচ্ছা, মঞ্জু নামৰ জাতৰ কৰিছে। তাৰমানে ইয়াত 2টা খেতি হ'ব এইডৰাত? ইয়াত 2টা। ৰঞ্জিত চাবনৰ পিছত আমি আকৌ তিয়ঁহ খেতিটো কৰিছোঁ। তিয়ঁহ খেতিৰ পিছত ধান। এই তিয়ঁহৰ লগতে মোৰ আৰু এটা বস্তু তলতে সোমাই আছে, দেখিছেনে? আপোনালোকে লক্ষ্য কৰিছেনে নাই? ধনিয়া কৰিছে ন? তাৰমানে ইয়াত 2টা খেতি হ'ব, ধনিয়া আৰু তিয়ঁহ। এই ধনিয়া পাতখিনি ওলাইছে। বৰষুণ নাই যে, বৰষুণ হোৱা হেতেন অলপ বেছি শুকান হৈ আছে, খৰাঙৰ কাৰণে এনেকুৱা হৈছে। এইখিনিতো কিন্তু পানীৰ ব্যৱস্থা এটা কৰিব